হয় চাওক চৰকাৰে যিমানে নকওক কিয় যে চৰকাৰৰ বিৰুদ্ধে আন্দোলন হোৱা নাই কিন্তু আজিৰ দিনটোতো যদি আমি আপোনালোকক দেখুৱাওঁ তেনেহ'লে দেখিব যে একাংশ শিক্ষকে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ বিচাৰি তেওঁলোকে এইদৰে প্ৰতিবাদস্থলীলৈ আহিবলগীয়া হৈছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে এই মুহূৰ্তত আমি আপোনালোকক যি দৃশ্য দেখুৱাম এয়া হৈছে চচলৰ দৃশ্য ইয়াত সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক সন্থাই তেওঁলোকে ৩৬ ঘণ্টীয়া এক ধৰ্মঘট অনশন কাৰ্যসূচী তেওঁলোকে পালন কৰিছে কালিৰ পৰা আৰম্ভ কৰা এই অনশন এতিয়া বহু সময় যদিও পাৰ হৈ গ'ল কিন্তু তেওঁলোকৰ ওচৰত কোনো এগৰাকী চৰকাৰী প্ৰতিনিধি ইয়াত আহি উপস্থিত হোৱা নাই তেওঁলোকৰ দাবী তেওঁলোকৰ সমস্যা এইসমূহ কিন্তু জানিবলৈ যেন এক প্ৰকাৰ চেষ্টা কৰা নাই কাৰণ এইসকল শিক্ষাগুৰুৱে তেওঁলোকে শ্ৰেণীকোঠাত মানৱ সম্পদ গঢ় দিয়াত ব্যস্ত থাকে কিন্তু আজি তেওঁলোকৰ যি অধিকাৰ তেওঁলোকৰ যি প্ৰাপ্য সেই বিচাৰি তেওঁলোকে এইদৰে প্ৰচণ্ড শীতকো নেওচি তেওঁলোকে ওলাই আহিবলগীয়া হৈছে মই শিক্ষকসকলৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আপোনালোকে আমি দেখিছোঁ যি সময়ত আপোনালোকে শ্ৰেণীকোঠাত ব্যস্ত থাকিব লাগে আজিৰ দিনটোত শিক্ষকসকলকো কিন্তু চৰকাৰে যি ধৰণে গুৰুত্ব দিব লাগিছিল তেনেধৰণৰ গুৰুত্ব দিয়া নাই সেয়া আপোনালোকৰ ক্ষেত্ৰতে হওক সেয়া কলেজ শিক্ষক সন্থাৰ ক্ষেত্ৰতে হওক বা আন যিসকল শিক্ষকে হওক আজি আমি ছচল্লিছটিত ঠাইত আজি এই প্ৰচণ্ড শীতৰ মাজত আমাৰ শিক্ষকসকলে যে আমি যে আজি ডিচিশ্যন লৈছোঁ যে ৩৬ ঘণ্টীয়া অনশন এইটো সাধাৰণ কথা নহয় আজি আমাৰ আদৰণীয় সেই সময়ৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ আদৰণীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক ২০২১ চনত কথা দিছিলে যে ৪৫ দিনৰ ভিতৰত বিষয়াৰ ভুলৰ কাৰণে যিহেতু আমি ৰৈ গ'লোঁ ৪৫ দিনৰ ভিতৰত আমাৰ নিযুক্তিখিনি দিব কিন্তু ৪৫ মাহৰ দিনৰ বাহিৰে আজি ৪৮ মাহ হৈ গ'ল কিন্তু আজি পৰ্যন্ত আমাৰ সমস্যা হৈ থাকিল সমাধান নকৰিলে আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আনুষ্ঠানিকভাৱে আমালোকক কেতিয়াও লগ দিয়া নাই অনানুষ্ঠানিকভাৱে আমি বহুত জিলাই জিলাই লগ কৰিছোঁ কিন্তু আমাক খালি দিম বুলি কয় মোৰ মনত আছে মই দিম কৈ আজি ৪৮ মাহ পাৰ কৰিলে কিন্তু আমাৰ এতিয়া আমাৰ বহুত বিশ্বাস আছিলে আত্মবিশ্বাস আছিলে সেই আপোনালোকৰ কথা তেওঁলোক নুশুনিলে মই আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে ভোগালী বিহুৰ প্ৰাকখনত কিন্তু আপোনালোকে এইদৰে ওলাই আহিবলগীয়া হৈছে হয় আমি ঘৰখন এৰি আহি ইয়াত আমি পঢ়ি থাকিবলগীয়া হৈছে ৩৬ ঘণ্টীয়া অনশনত আমাৰ লগৰ বহুত কৰ্মচাৰী ইতিমধ্যে যোৱাকালি ঠাণ্ডাত মেডিকেলত ট্ৰিটমেণ্ট কৰাবলগীয়া হৈছে আৰু এটা বিষয় আমাৰ যিটো 221601 ফাইলটো আজি 39 মাহে একেখন টেবুলতে পৰি আছে তেওঁ মুখ্যমন্ত্ৰী মহোদয়ে পুৰণা ফাইলবিলাক একেখন টেবুলত কেতিয়াও পৰি থাকিব নোৱাৰে বুলি কৈছিলে আৰু আমাৰ লগৰ বহুত শিক্ষক মৃত্যুমুখত পৰিছে অৱসৰ গ্ৰহণ কৰিছে গতিকে আমাক যদি পঞ্চায়ত নিৰ্বাচনৰ আগত যদি এইখিনি শিক্ষকৰ চাকৰি নিয়মীয়া নকৰে তেতিয়াহ'লে ইয়াতকৈ আমি জংগী আন্দোলন কৰিম বুলি আমি বাধ্য হৈছোঁ যদি ইয়াৰ বাবে জগৰীয়া হয় চৰকাৰে জগৰীয়া হ'ব আপোনালোকে কোন চনৰ পৰা কৰ্মৰত হৈ আছে আমি 1991 চনৰ পৰা 2001 চনৰ ভিতৰত আমি চাকৰি কৰি আছোঁ আৰু আমি দৰমহাও পাইছিলোঁ আমাৰ কিছু শিক্ষকে প্ৰশিক্ষণো পাছ কৰিছিলে আমাৰ লগতে 4511জনক 30/1/2021 নিযুক্তিও দিছিলে আমি চৰকাৰী বিষয়া কৰ্মচাৰী ভুলৰ বাবে আমি থাকি গ'লোঁ থাকি যোৱাখিনি 45 দিনৰ ভিতৰত কিন্তু মুখ্যমন্ত্ৰীজনে দিম বুলি কৈছিলে এই কৰ্মৰত মুখ্যমন্ত্ৰীজনক আমি এতিয়াও অনুৰোধ জনাইছোঁ যে এতিয়াও 39 মাহ হ'ল গতিকে দিয়া নাই আমাক এই পঞ্চায়ত নিৰ্বাচনৰ আগত যদি নিদিয়ে আমি ইয়াতকৈ অতি জংগী আন্দোলন কৰিম বুলি আমি তেওঁক হেৰি কৰিছোঁ আহ্বান আপোনালোকে এতিয়া শিক্ষকতা কৰি আছে নে 2001 চনলৈ কৰিছিলে কৰি আছোঁ বৰ্তমানো কৰি আছোঁ এতিয়াও কৰি আছোঁ আমি পঢ়োৱা ল'ৰা ছোৱালী এতিয়া বৰ্তমান ডাক্তৰ ইঞ্জিনিয়াৰ হৈছেগৈ যিসকল ছাত্ৰ ছাত্ৰীক পঢ়ুৱাইছিলোঁ তেওঁলোক এতিয়া কোনো মেডিকেলত ডাক্তৰ হৈ আছে কোনোবা ইঞ্জিনিয়াৰ হৈ আছে কোনোবা IAS বিষয়া হৈ আছে কিন্তু আমি এতিয়ালৈকে আধা দৰমহা পালোঁ 2001 চনলৈকে মই দৰমহা পালোঁ কিন্তু তাৰপিছত মোক দৰমহা নিদিলে চৰকাৰে কিয় নিদিলে সেইটো নাজানো আমি বিষয়া আপুনি এটা কথা কৈছিলে যে ঠাণ্ডাত আপোনালোকৰ কিছু সমস্যা সৃষ্টি হৈছিলে আমাৰ কালি 2-3জন সতীৰ্থ আপোনাক মেডিকেললৈ লৈ যাবলগীয়া হৈছে ঠাণ্ডাৰ কাৰণে ইয়াৰ আমাৰ চৰকাৰী প্ৰতিনিধি ইয়ালৈকে খবৰ ল'বলৈ কোনো অহা নাই আমি এম্বুলেঞ্চ 108 মাতিছোঁ যদিও যথাই সময়ত পোৱাহি নাই আমাৰ অতি দুখৰ বিষয় আমাক কিয় এনেকৈ এলাগি কৰিছে ভাবিব পৰা নাই
ইমান এজন কৰ্মৰত মুখ্যমন্ত্ৰীয়ে মাইক্ৰ' ফাইনেন্স লোন মাফ দিছে, অৰুণোদয় দিছে। এই শিক্ষকসকলক 2270জন শিক্ষকক কিয় ইমান দিনে প্ৰতাৰণা কৰি আছে? তেওঁলোকে আহ্বান জনাইছোঁ এই অনশনস্থলীৰ পৰা যাতে আমাক এই পঞ্চায়ত নিৰ্বাচনৰ আগত এই চাকৰিখিনি নিয়মীয়া কৰি দৰমহা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। নিশ্চয়কৈ মই দেখুৱাবলৈ চেষ্টা কৰিম যে শিক্ষয়িত্ৰীসকলো আহিছে, যিসকল মহিলা তেওঁলোকেও কিন্তু কালিৰ নিশাটো তেওঁলোকে ইয়াতেই অনশন কাৰ্যসূচীত তেওঁলোকে ভাগ লৈছিল আৰু এইদৰে তেওঁলোকে পুৱাৰ ভাগতো আমি দেখিছোঁ যে সকলো ইয়াতেই এইদৰে তেওঁলোকে অনশন কাৰ্যসূচীত ভাগ লৈছে। বাইদেউ মই আপোনালোকৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। দেখিছোঁ যে আপোনালোকে যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু আপোনালোকৰ দীৰ্ঘদিনীয়া এটা সমস্যা বাৰম্বাৰ কৈ আহিছে যে সেয়া সমাধান হ'ব, আপোনালোকৰ দাবী মানি ল'ম, কিন্তু আজি পৰ্যন্ত মানি লোৱা নাই। আমাৰ অসমৰ প্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ এটাই দাবী, তেওঁ যাতে আমাৰ ন্যায় দিয়ে। 2270জন শিক্ষকৰ একে কেটেগৰী আছিল। 2021ত আধা সংখ্যক আমাৰ নিযুক্তি হৈ গৈছে, আমি ৰৈ গ'লোঁ আৰু সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী আছিল। তেওঁ এপইণ্টমেণ্টৰ স্থলীতে তেওঁ নিজ মুখে ঘোষণা কৰিছিল যে যিখিনি চৰকাৰী এপইণ্টমেণ্ট তেওঁলোকেও এইখিনি 45 দিনৰ ভিতৰৰ পৰা আমি কাম কৰি শেষ কৰি দিম। সেইটো আশাৰে আজি কোপতি আমি আশাৰে বাট চাই আছোঁ। দিন ধৰি মুখ্যমন্ত্ৰী মুখলৈ চাই আছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন সবল শক্তিশালী মন্ত্ৰী, গতিকে আমি জানো মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰা কাম একো নাই, কথা দি কথা ৰাখে আৰু তেওঁ কৰিম বুলি ক'লে বেছি সময় নালাগে। সেই আশাৰে আজিও মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাওঁ, এই সভাস্থলীৰ পৰা তেওঁ যাতে অনতিপলমে এই ভোগালী সময়ত আমাৰ মুখত অকণমান হাঁহি দিয়ে। আমাৰ পৰিয়ালে বাট চাই আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ লগত আমি সকলো ৰাইজে দলে বলে আছোঁ, যুগ ধৰি আছোঁ, গতিকে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মুখত অকণমান হাঁহি দিয়ক। আমাৰ এডাল মমবাতিৰ দৰে শিক্ষক এডাল নিজে জ্বলি আনক পোহৰ দিয়ে, সেই সন্মানকণ আমাক লাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাটৰে মই মিনতি কৰোঁ, মোৰ পৰিয়ালৰ মুখত হাজাৰ শিক্ষকসকলে চাই আছে, সকলোৰ মুখত অকণমান হাঁহি বিৰিঙাবলৈ আপোনাৰ মুখৰ পৰা আমি বাট চাই আছোঁ। এই ভোগালী বিষয়ত আমি যাতে আপোনাৰ মুখৰ পৰা অকণমান ভাল খবৰ এটা পাওঁ, এয়াই মোৰ অনুৰোধ।